নমস্কাৰ ছাৰ-বাইদেউসকল, এয়া চাওক 30 তাৰিখ 5 মাহ 2024 মানে যোৱাকালিৰ বিশেষ শেহতীয়া জাননী। যিটো চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে তেওঁলোকে উপকৃত হোৱাৰ লগতে তেওঁলোকে লাভান্বিত হ'ব। সেয়েহে আমি সদায় আপোনালোকক কৈ আছোঁ যে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো শেহতীয়া জাননী, শেহতীয়া খবৰ আপোনাৰ তথ্য সহকাৰে সকলোকে আগত পাবলৈ আপোনালোকে যদি আমাৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰে তেতিয়াহ'লে নিশ্চয় চেনেলটো লাইক এটা দি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কিয়নো কৰ্মচাৰীৰ প্ৰতিটো শেহতীয়া খবৰৰ বাবে, শেহতীয়া আপডেটৰ বাবে আপোনালোকে আমাৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি ল'ব। ছাৰ-বাইদেউসকল, এয়া চাওক, গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ মিনিষ্ট্ৰী অফ পাৰ্চনেল পাব্লিক গ্ৰিভেন্সেছ এণ্ড পেঞ্চন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা প্ৰকাশিত যোৱা 30 মে 2024 তাৰিখৰ এক শেহতীয়া জাননী। আৰু এই জাননীখনৰ বিষয়বস্তু চাব, য'ত কোৱা হৈছে যে কৰ্মচাৰীয়ে তেওঁৰ কাৰ্যকালত চাকৰি জীৱনত তেওঁলোকে যি গ্ৰেচুইটি লাভ কৰে সেই গ্ৰেচুইটি টকাৰ পৰিমাণ অচিৰেই বৃদ্ধি কৰিব লাগে, কিয়নো DA 50% পাৰ হোৱাৰ বাবে সপ্তম দৰমহা আয়োগৰ অধীনত গ্ৰেচুইটিৰ ধন 20 লাখৰ ঠাইত 25 লাখ টকা কৰিব লাগে। আপোনালোকে ইয়াৰ তলৰ 2 নম্বৰ পইণ্টটো চাবলৈ যত্ন কৰিব, য'ত কোৱা হৈছে যে যিটো আপোনাৰ 1 জানুৱাৰী 2024 পৰা অৱসৰ গ্ৰহণ কৰা চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে তেওঁলোকে এই সুবিধা লাভ কৰিব। আনহাতে আপোনালোকে ইয়াত চাব 3 নম্বৰ পইণ্টটো, য'ত উল্লেখ আছে যে যিহেতু বৰ্তমান সময়ত আপোনালোকৰ DA 50% পাৰ হৈছে আৰু সেয়েহে DA 50% পাৰ হোৱাৰ কাৰণে সপ্তম দৰমহা আয়োগৰ অধীনত আপোনালোকৰ গ্ৰেচুইটিৰ ধন 25% বৃদ্ধি কৰিব লাগে। আৰু যাৰ ফলত এতিয়া যে আপোনালোকে 20 লাখ টকাৰ গ্ৰেচুইটি লাভ কৰে, সেই 20 লাখৰ ঠাইত আপোনাৰ 25 লাখ টকা গ্ৰেচুইটিৰ ধন কৰিব লাগে। আৰু এয়া অচিৰেই আপোনাৰ 1 জানুৱাৰী 2024 পৰা অৱসৰ গ্ৰহণ কৰা চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলক ইয়াৰ সুবিধা অনতিপলমে দিব লাগে। আনহাতে আপোনালোকে সদৌ শেষত 7 নম্বৰ পইণ্টটো চাবলৈ যত্ন কৰিব, য'ত কোৱা হৈছে যে CCS পেঞ্চন ৰুল 2021 আৰু CCS পেঞ্চন অফ গ্ৰেচুইটি NPS মানে NPSৰ অধীনত চৰকাৰী কৰ্মচাৰীসকলক তেওঁলোকে যি গ্ৰেচুইটিৰ ধন লাভ কৰে তাৰ বাবদ এক সুকীয়াকৈ জাননী প্ৰকাশ কৰা হ'ব। এক কথাত 1 জানুৱাৰী 2024 পৰা গ্ৰেচুইটিৰ ধন 20 লাখৰ ঠাইত 25 লাখ টকাৰ লাভালাভ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলক দিবলৈ এই জাননীটোকে ইয়াকে জনোৱা হৈছে। আৰু এই গুৰুত্বপূৰ্ণ খবৰ যিটো সকলো চৰকাৰী কৰ্মচাৰী পেঞ্চনাৰসকলে তেওঁলোকে উপকৃত হ'বলৈ গৈ আছে। গুৰুত্বপূৰ্ণ ভিডিঅ'টো নিশ্চয় লাইক দি আপোনালোকৰ আন বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব। আনহাতে কৰ্মচাৰীৰ প্ৰতিটো শেহতীয়া খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ নাপাহৰিব। ভিডিঅ'টো চাবৰ বাবে ধন্যবাদ। জয় অসম।